হে এভৰিৱান, আজি চাওকচোন আপোনালোকৰ বাবে আজি মই কি লৈ আহিছোঁ। এই চাওকচোন ইমান ধুনীয়া সোৱাদ লগা চব্জিখিনি চাই ভাল লাগিছে গাইছ। একদম মানে সেই দেখি মই ভাবিছোঁ আপোনালোকক দেখাওঁচোন মই কেনেদৰে বনালোঁ চব্জিখিনি। ভোল, আলু, বিলাহী দি কিনে তৰকাৰী বনাইছোঁ। বলক তেনে এইয়া চাক, মাছ মই লৈ লৈছোঁ গাইছ। এইখিনি মই ফ্ৰাই কৰিম এতিয়া। বলক গাইছ, এয়া চাক মাছ দি দিছোঁ গাইছ। গোটেইখিনি মানে দিব নোৱাৰিতো অলপ অলপকৈ ভাজিছোঁ। ভাজি মানে থৈ গৈছোঁ গাইছ। তাৰ মাজতে মানে মই কৈছোঁ চাহ একাপ খাই ল'ম বোলো। চাওকচোন গাইছ, এয়া চাহ খাই মানে মই চব্জিখিনি বনাই আছোঁ। চাওকচোন চাহৰ লগত এয়া গ্ৰীণ মটৰ ইমানেই ভাল পাওঁ নহয় মই গাইছ, কৈছোঁ। এয়া চাওকচোন চাহৰ লগত সোৱাদ লৈ খাই আছোঁ। এইফালে মোৰ চব্জিখিনিও হৈ আছে, মাছ ফ্ৰাই হৈ আছে। এইফালে মই আলু, বিলাহী আৰু ভোল কাটি লৈছোঁ গাইছ। এয়া চাওক, এইফালে মই পিঁয়াজ ৰঙা কৰিকৈ ভাজি ল'ম। তাৰপাছত গাইছ এয়া ৰঙা হৈ গ'ল। ৰঙচুৱা হোৱাৰ পাছত মানে চব্জিখিনি দি আৰু ধুনীয়াকৈ লৰাই লওঁ। তেতিয়া হিচাপত নিমখ অকণ দি লৈছোঁ আৰু নিমখটো মানে দি দিলে ধুনীয়া গ'লেতো সেই দেখি নিমখটো আগতীয়াকৈ মই দি দিওঁ, যাতে মানে বিলাহী আছে আৰু গোটেই চব্জিখিনি মানে ভালকৈ সিজি যায় বুলি গোটেইখিনি মই মানে দি লৈছোঁ। তাৰপিছত আপোনালোকেও এনেকৈ দি ল'ব পাৰে আৰু চাক এইফালে ইমান ধুনীয়াকৈ দিছে গাইছ, দেখিয়ে ভাল লাগিছে। এইফালে মই ধুম এইফালে চব মানে মছলা ৰেডি কৰি ল'লোঁ। এই চাওকচোন মছলাখিনি মই দি লৈছোঁ গাইছ। আপোনালোকে চাবচোন এনেকৈ বনাই কিনে কিমান সোৱাদ লাগে। সৰিয়হ দি কিনে সৰিয়হ দি লৈছোঁ। আপোনালোকে নিদিবও পাৰে, মানে মাছৰ লগত সৰিয়হ দিলে ভাল লাগে গাইছ। সেই দেখি মাছৰ লগত মই সৰিয়হ এনেকৈ ভোল, আলু, বিলাহী দি কিনে মই মানে অকণমান গ্ৰেভি টাইপৰ বনাইছোঁ। আপোনালোকে খাই চাব এনেকুৱা যদি আপোনালোকে ভাল পায়। এই চাওকচোন গাইছ, এই চাক কেনেকুৱা বিলাহী মানে গোটা হৈ থকা নাই। চাওকচোন বিলাহী একদম গলি গ'ল। বিলাহী একদম চাক, সেইকাৰণে মই মানে আগতীয়াকৈ দি দিওঁ। বিলাহীটো ডখৰ হৈ থাকিলে মানে আমাৰ ঘৰৰ মানুহে মানে একদম বেয়া পায় বিলাহীখিনি। সেই দেখি আগতীয়াকৈ মানে এনেকৈ দি দিওঁ আৰু বিলাহীখিনি গলি যায়। এতিয়া চাওকচোন গোটেইখিনি ভাজি মেলি একদম মাছকেইডোখৰ ভজা একদম ৰঙা কৰকৈ ভাজিছোঁ গাইছ। একদম কাঁইট চাইট নোলায়। এই চব আপোনালোকে খাই চাবচোন গাইছ, ইমানেই সোৱাদ লাগে নহয়। কৈছোঁ ন ৰঙাকৈ ভাজি লৈছোঁ যে, ইয়াত দিছোঁ যে, সেই দেখি একদম বহুত ধুনীয়া লাগে। আৰু ভোলৰ মানে গোন্ধটো, জহা ভোলৰ গোন্ধটো জানেই আপোনালোকে কেনেকুৱা গোন্ধতে একদম খাই দিওঁ লাগে জানেই। আৰু বাহিৰলৈকে কেনেকুৱা গোন্ধ ওলায় নহয় গাইছ, কি ক'ম আৰু। জহা ভোলৰ গোন্ধ, মাছ তৰকাৰী, কি ক'ম কৈছোঁ নহয়। এতিয়া মানে হৈ গৈছে। এতিয়া মই কাটি থৈছিলোঁ ধনিয়া, এতিয়া মই ধনিয়াখিনি এয়া দি দিম ওপৰত। একদম উতলি আছে দেখিছে, ইমান ধুনীয়া গ্ৰেভিখিনি হৈছে নহয়। গৰম এতিয়া গৰম ভাতৰ লগত খাবলৈ যেনেকুৱা সোৱাদ গাইছ। এই চাওকচোন এতিয়া বেছিকৈ মানে তৰকাৰী মানে বেছিকৈ পানী দিয়া নাই, গ্ৰেভি নিচিনাই থৈছোঁ গাইছ। ঠিক আছে বলক গাইছ, এতিয়া আমি ভাতখিনি ৰেডি কৰি কিনে খাই লওঁ। এই চাওকচোন গাইছ, আজি সাঁজটো ৰাতি মানে এইটোৱে বনোৱা হৈছে গাইছ। বেছিকৈ নবনাওঁ গাইছ, যিটিখন কিনো বনাই থাকিম বুলি আজি মন নগ'ল। এয়া চাটনি বনাইছোঁ, ধনিয়া চাটনি। বাই গাইছ।